নমস্কাৰ মই নৱজিত এটা ভাল খবৰ লৈ আহিছোঁ কন্টেক্সুৱেল শিক্ষকসকলৰ কাৰণে কন্টেক্সুৱেল শিক্ষকসকলৰ এটা বহুদিনীয়া দাবী আছিল যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে অৱশ্যে চৰকাৰখনে তেওঁলোকৰ যি দাবী আছিল সেই দাবীক ইতিমধ্যে সমৰ্থন জনায় এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যোগেদি নিযুক্তি দিব বিচাৰিছে এটা ভাল খবৰ তেখেতৰ কাৰণে ইতিমধ্যে সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা এখন জানি প্ৰকাশ কৰিছে এই জানিখনত 4669 গৰাকী প্ৰাৰ্থীক সামৰি লোৱা হৈছে তেওঁলোকে এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত তেওঁলোকে আবেদন জনাব পাৰিব অৱশ্যে কোনোবাই যদি জনাব বিচৰা তেওঁলোকে নজনালেও কোনো কথা নাই তাত উল্লেখ কৰিছে এই জানিখনৰ কেইবাটা কণ্ডিশ্যন আছে কণ্ডিশ্যনকেইটা আপোনালোক পঢ়ি শুনাই দিম এটা কথা হ'ল যে আপোনালোকে এই যি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত যদি আপোনালোকে আবেদন কৰিব বিচাৰে মিনিমাম আপোনালোকে এডিশনালি 5 বছৰ কাৰ্যকাল কন্টেক্সুৱেল শিক্ষক হিচাপে আপুনি নিয়োজিত হৈ থাকিব লাগিব বিদ্যালয়খনত তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব যিসকলৰ 5 বছৰ কমপ্লিট হোৱা নাই তেওঁলোকে আবেদন কৰিব নোৱাৰিব কেইবাটাও যদি ইয়াত কণ্ডিশ্যন দিয়া হৈছে কণ্ডিশ্যনকেইটাত গোটেইখিনি কথা উল্লেখ আছে মই প্ৰথমটো কণ্ডিশ্যন আপোনাক জনাই দিছোঁ যে 5 বছৰ দিন আপোনালোকে শিক্ষাদান কৰিব লাগিব কন্টেক্সুৱেল শিক্ষক হিচাপে তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব আৰু সময়সীমাটো ইতিমধ্যে দিছে যে 2 ডিচেম্বৰ তাৰিখৰ পৰা 8 ডিচেম্বৰ তাৰিখলৈকে সময়সীমা ইতিমধ্যে দিছে এই সময়সীমাৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব তাৰ কাৰণে আপোনালোকে যিখিনি নথিপত্ৰ আপোনালোকৰ দৰকাৰ হ'ব সেইখিনি আপোনালোক যোগাৰ কৰি ৰাখক এতিয়া কথা হ'ল যে যিসকলে আবেদন কৰিম বুলি ভাবিছে এইকেইটা কণ্ডিশ্যন আপোনালোকে এবাৰ জানি লোৱাটো অতি দৰকাৰ কি আছে মই আপোনালোকক জনাব বিচাৰিছোঁ প্ৰথমটো কণ্ডিশ্যন দিয়া আছে ৰেগুলাৰাইজ টিচাৰ্ছ শেল বি প্ৰভাইডেড বেচিক চেলাৰী এণ্ড এডমিছেবল এলাউন্স এণ্ড ফাৰ্ষ্ট ইনক্ৰিমেণ্টছ বি গিভেন অনলি আফটাৰ 1 year অফ ৰেগুলাৰাইজেশ্যন অফ ছাৰ্ভিচ ছেটিছফেক্টৰিলি মানে ৰেগুলাৰ শিক্ষক যি ধৰণে চেলাৰী দিয়া হয় ঠিক তেনেধৰণে যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি কন্টেক্সুৱেল শিক্ষকসকলকো দিয়া হ'ব মানে বেচিক চেলাৰী উইথ এডমিছেবল এলাউন্সটো দিয়া হ'ব তেখেতলোকক গতিকে তেখেতলোকৰ কাৰণে এটা ভাল খবৰ দ্বিতীয়টো পইণ্ট দিয়া হৈছে দ্য পোষ্ট উইল বি প্ৰস্পেক্টিভ ইন নেচাৰ নো পে প্ৰটেকশ্যন ফৰ পাষ্ট ৱৰ্ক কেন বি ক্লেইম মানে পোষ্টবিলাক হ'ব প্ৰস্পেক্টিভ ইন নেচাৰ কিন্তু পে প্ৰটেকশ্যনৰ কাৰণে ভৱিষ্যতে তেখেতলোকে ক্লেইম কৰিব নোৱাৰিব চাইনৰ পইণ্টত দিয়া আছে ষ্টেট NPS কণ্ট্ৰিবিউশ্যন অনলি শেল বি প্ৰভাইডেড এট নো ষ্টেজ এনি ক্লেইম ফৰ OPS ফ্ৰম দিছ পোষ্ট শেল বি কনচিডাৰ্ড মানে কি NPSৰ সুবিধা থাকিব ইয়াত অনলি OPSৰ কোনো সুবিধা নাথাকিব 5 নম্বৰ পইণ্টত দিয়া হৈছে দ্য কেণ্ডিডেটছ মাষ্ট ৱৰ্কিং এজ এডিশ্যনেল কণ্টেক্সুৱেল টিচাৰ and must have complete 5 years continuous service on 31/2024 চনৰ 31 অক্টোবৰলৈকে যিসকলৰ 5 বছৰ কমপ্লিট হৈছে সময়সীমা দিছে 31 অক্টোবৰ 2024 চনৰ 31 অক্টোবৰ তাৰিখলৈকে যিসকলৰ 5 বছৰ কমপ্লিট হৈছে তেওঁলোকেহে আবেদন কৰিব পাৰিব মানে এডিশনালি তেওঁ কন্টেক্সুৱেল শিক্ষক হিচাপে নিয়োজিত হৈ থাকিব লাগিব সেইটো কথা মই আগতে উল্লেখ কৰিছোঁ আৰু সময়সীমাটো দিয়া হৈছে 6 নম্বৰ দিয়া হৈছে মানে 2 ডিচেম্বৰ তাৰিখৰ পৰা 8 ডিচেম্বৰ তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব 7 নম্বৰ দিয়া হৈছে দ্য কেণ্ডিডেট শেল টু প্ৰভাইড হিজ হাৰ শিক্ষা সেতু ID অফ হিজ হাৰ প্ৰেজেণ্ট স্কুল টু প্ৰচিড মানে কি আপোনালোকৰ যেটো শিক্ষা সেতু এপত যেটো ID নাম্বাৰ আছে গতিকে ID নাম্বাৰ ইয়াত আপোনালোকে মানে বহাব লাগিব প্ৰভাইড কৰিব লাগিব সেইখিনি কথা ইয়াত উল্লেখ কৰিছে 8 নম্বৰ দিয়া হৈছে দ্য নেম এণ্ড স্কুল ইউডাইজ আৰ প্ৰি পপুলেটেড মানে কি আপোনালোকৰ নাম দিব লাগিব আৰু ইউডাইজ আপোনালোকৰ আছে ইউডাইজ নাম্বাৰটো এইখিনি বহাব লাগিব সেইখিনি আপোনালোকে অনলাইন কৰোঁতে গম পাব 9 নম্বৰ দিয়া হৈছে নো অফলাইন এপ্লিকেশ্যন শেল বি একচেপ্টেড ইন দিছ ৰেগাৰ্ড মানে অফলাইন এপ্লিকেশ্যন গ্ৰহণ কৰা নহ'ব 10 নম্বৰ দিয়া হৈছে দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম ৰিজাৰ্ভড দ্য ৰাইট টু কেঞ্চেল অৰ পষ্টপন the recruitment at any state without assigning any reason thereof মানে ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনে আপোনাৰ প্ৰাৰ্থিত্ব বাতিল কৰিব পাৰে কেনসেল কৰিব পাৰে বা বাতিল কৰিব পাৰে 10 নম্বৰ দিয়া হৈছে the candidate shall apply in the same category of the post that he/she was holding as additional contextual teacher আপোনালোকে যেটো পোষ্টত ইতিমধ্যে শিক্ষাদান কৰি আছে শিক্ষকতা কৰি আছে সেই পোষ্টৰ এগেইনষ্টতে যেটো আপোনাৰ যেটো পোষ্টটো যেটো হোল্ড হৈ আছে সেই পোষ্টৰ এগেইনষ্ট আপোনালোকে আবেদন কৰি পাৰিব সেম ক্যাটাগৰীতে আপুনি আবেদন কৰিব লাগিব
ঠিক আছে 12 নম্বৰ পইণ্টত দিয়া হৈছে এডেন্ডাম এজ দা when required shall be published in the official website or DSC আপোনালোকৰ যিখিনি এডেন্ডাম প্ৰয়োজন হ'ব সেইখিনি ইয়াত উল্লেখ কৰিছে যেটো ওয়েবসাইট আপোনালোকে জানি যেটো ওয়েবসাইটটো madhyamikassam.gov.in এই ওয়েবসাইট গৈ আপোনালোকে আবেদন জনাব পাৰিব